মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছ চৰকাৰৰ তুলনাত ৩০০% বাজেট বিনিয়োগ বৃদ্ধি পাইছে। এইবাৰৰ কেপিটেল বিনিয়োগ ২৫,০০০ কোটি টকা। নিজৰ বক্তব্যৰ মাজতেই মুখ্যমন্ত্ৰীয়ে ক'লে ডাঙৰ ঘোষণা, ফেব্ৰুৱাৰীত নিৰ্বাচন হ'লে নিৰ্বাচন আয়োগে যদি বাধা দিয়ে ফেব্ৰুৱাৰীৰ শেষত ৪ মাহৰ বাবদ একেলগে দিব অৰুণোদয়ৰ হিতাধিকাৰী সমুদায় ধন। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে' মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে', এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰতো বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2006 আগৰ বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকৃত কৰা হ'ব। স্নাতক যুৱক যুৱতীক 12 মাহৰ বাবে 2,500 টকাকৈ দিয়া হ'ব। অতিৰিক্ত 75,000 যুৱক যুৱতীক 1 লাখকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এটা নতুন স্কিম। অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে, দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা। কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায়। কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায়। আমি তেনে সকলো ছাত্ৰ ছাত্ৰী, যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয়, 2টা পইচা দিয়াৰ কোনো মিনিং নাই, আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2,500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম। মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইবাৰৰ বাজেটত। ইছৰোৰ সহায়ত অসমে উৎক্ষেপণ কৰিব নিজা উপগ্ৰহ। বাংলাদেশীৰ অনুপ্ৰৱেশৰ তথ্যও দিব উপগ্ৰহই। নেটফ্লিক্সৰ দৰে নিজা OTT প্লেটফৰ্ম হ'ব অসমৰ। আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা ছেটেলাইট থাকে, প্ৰতিদিনে যদি ছেটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে, শ্ৰীভূমিৰ ফালে যায়, মানকাছাৰৰ ফালে যায়, বিদেশী আহিলে আপুনি গম পাব। যদি প্ৰতিদিনাই ছেটেলাইটটো ঘূৰি ফুৰে, বানপানী অহাৰ আগতেই নদীত, অৰুণাচলত নদীৰ পানীটো ছেটেলাইটে বহুদিন আগতেই দেখা পাব। সেইকাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছোঁ ইছৰোৰ লগত কথা পাতি। বিৰোধীক GDPৰ ক্ষেত্ৰত কৰা সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ তুলনাত অসমৰ GDPৰ গড় বৃদ্ধি পাইছে। দেশত 10%ৰ বিপৰীতে অসমৰ 19% GDP বৃদ্ধি। ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ ঘোষণা। হিন্দু মুছলমানৰ মাজত ভূমি কিনা বেচা হোৱাৰ ক্ষেত্ৰত চৰকাৰ মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব, জৰীপ হ'ব চৰৰ মাটি। হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰা, মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা, এইটো চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰিব। মুঠতে এইবাৰৰ বাজেটক লৈ বহু বেছি আশাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ব্যুৰো ৰিপৰ্ট DY 365।